মিথিলাৰ পৰা। প্ৰাচীন ভাৰতৰ অন্যতম বিখ্যাত সাংস্কৃতিক আৰু বৈদিক জ্ঞানৰ কেন্দ্ৰ আছিল মিথিলা। বৰ্তমান মিথিলা অঞ্চলটো মূলতঃ বিহাৰৰ উত্তৰ অংশ আৰু নেপালৰ তৰাই অঞ্চললৈকে বিস্তৃত আছিল। বৈদিক যুগৰ পৰা মিথিলা ভাৰতৰ এক উল্লেখযোগ্য শিক্ষা, দৰ্শন আৰু ধৰ্মীয় গৱেষণাৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। মিথিলাৰ ব্ৰাহ্মণসকল বিশেষকৈ বেদ, মীমাংসা, ন্যায়, ধৰ্মশাস্ত্ৰ, সংস্কৃত, ব্যাকৰণ, জ্যোতিষ আৰু যজ্ঞবিধিৰ অসাধাৰণ পাৰদৰ্শিতাৰ বাবে সুপৰিচিত আছিল। সেই সময়ত কামৰূপ ৰাজ্যৰ বৰ্মন, মেলেচ আৰু পাল বংশৰ ৰজাসকলে এই ব্ৰাহ্মণসকলক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। ৰজাসকলে তেওঁলোকক বিভিন্ন কৰ্মত নিয়োজিত কৰিছিল, যেনে ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা, ৰাজাভিষেক, ৰাজযজ্ঞ, মন্দিৰ পূজা, সংস্কৃত শিক্ষা আদি।